শ্ৰোতা শিক্ষকসকল নমস্কাৰ আৰু সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব। নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়কে লগতে 2013, 2021 আৰু 2001 চনত বঞ্চিত সকলো পৰ্যায়ৰ শিক্ষাগুৰুকে আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিলোঁ। শ্ৰোতা শিক্ষাগুৰুসকল, আমাৰ বহু আকাংক্ষিত কেবিনেট উপসমিতিৰ লগত আলোচনা আমি প্ৰায় 2 মাহ জোৰা দাবী জনাই আছিলোঁ চৰকাৰৰ ওচৰত বিভিন্ন মাধ্যমেৰে। যোৱা 9 তাৰিখ অৰ্থাৎ যোৱাকালি 9 মাৰ্চ তাৰিখত আমাক সংস্থাক শিক্ষামন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এখন চিঠিযোগে আমাক আমন্ত্ৰণ জনালে। আমি প্ৰায় 18জনীয়া এটা প্ৰতিনিধি দলে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ত আমি আলোচনাত মিলিত হ'লোঁ। শিক্ষা বিভাগৰ উচ্চস্তৰীয় বিষয়াবৰ্গ আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ অধ্যক্ষতাত আমাৰ আলোচনাটো আৰম্ভ হৈছিল। আলোচনাৰ আৰম্ভণিতে আমি তেখেতসকলক জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনালোঁ আৰু আমাৰ যিখিনি সমস্যা, সকলোখিনি সমস্যা আমি তেওঁলোকক অৱগত কৰিছোঁ। নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ চৰকাৰে কোৱা ধৰণে 6 চনৰ আগত স্থাপিত এই যিখিনি শিক্ষানুষ্ঠান আৰু 6 চনৰ আগত স্থাপিতৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যেনেদৰে আলোচনা কৰিছিলোঁ, ঠিক তেনেধৰণে কথাখিনি উপস্থাপন কৰা হৈছে। কেবিনেট উপসমিতিখনক আমি সংস্থাৰ তৰফৰ পৰা এই বিষয়ত বিশেষভাৱে আমি আহ্বান জনাইছিলোঁ যে 6 চনৰ আগত যিহেতু আমাৰ পাৰ্মিশ্যন, ৰিকগনাইজ, কনকাৰেঞ্চ এইবিলাক নাই, গতিকে অন্য কোনো ডকুমেণ্ট যেনে বেংক পাছবুক, মাটিৰ কাগজ, তাৰপিছত ইনস্পেকশ্যন নোট, তাৰপিছতে সেৱা বা কাউন্সিলৰ লেনদেন কৰা ৰিচিপ্ট বা ইউনিভাৰ্চিটি ৰিচিপ্ট আৰু অন্যান্য বহু ধৰণৰ কিছুমান আমাৰ হাতত নথিপত্ৰ আছে, যিবিলাক নথিপত্ৰ চৰকাৰী, যেনে চৰকাৰী গ্ৰেণ্ট পোৱা বা চেংচনিং লেটাৰ, তেনেধৰণৰ কথাও তেখেতসকলক অৱগত কৰিছোঁ। তাৰপিছত নিম্ন প্ৰাথমিকৰ পৰা আহি পেলাই আকৌ মহাবিদ্যালয় পৰ্যায়লৈকে যিখিনি বঞ্চিত শিক্ষক কৰ্মচাৰী আছে, আমি তেওঁলোকৰো প্ৰায় 6জন প্ৰতিনিধি আমাৰ লগত লৈ গৈছিলোঁ LP পৰ্যায়ৰ পৰা কলেজ পৰ্যায়লৈ। গোটেইকেইটা পৰ্যায়ৰ শিক্ষকসকলে আমি সংস্থাৰ বিষয়ববীয়া হিচাপে তেওঁলোকৰ সমস্যাখিনি উপস্থাপন কৰাৰ উপৰিও তেওঁলোকক ব্যক্তিগতভাৱেও তেওঁলোকক যুক্তি প্ৰদৰ্শন বা যুক্তিযুক্তভাৱে সমস্যাটো সমাধানৰ কাৰণে যুক্তি প্ৰদৰ্শন কৰাৰ সুবিধা আমি নিজে তেখেতসকলক আহ্বান জনাইছিলোঁ। তেখেতসকলক প্ৰত্যেকজন বঞ্চিত শিক্ষকে সভাত তেওঁলোকে নিজৰ যিবিলাক চুক্তি বা কি কাৰণত আমি প্ৰাদেশিকৰণ পাব লাগে, আমাক কেনেধৰণে অন্যায়ভাৱে আমাক বঞ্চিত কৰা হৈছে, এই গোটেই কথাখিনি কালিৰ সভাত উপস্থাপন কৰা হৈছে। কিন্তু অতি দুখৰ বিষয়, শেহতীয়াকৈ আলোচনাৰ শেষত শিক্ষামন্ত্ৰী মহোদয়ে যিখিনি কথা অৱগত কৰিলে, তেখেতে এই গোটেই শিক্ষানুষ্ঠানখিনি সম্পৰ্কত 17-18 যিখন আইন, এই আইনখনৰ আমি যিহেতু পূৰ্ণাংগ সংশোধনৰ দাবী কৰি আহিছোঁ আৰু তেওঁ চৰকাৰৰ প্ৰতিনিধি হিচাপে তেখেতে বাৰে বাৰে এটা কথা উপস্থাপন কৰিবলৈ বা প্ৰতিষ্ঠা কৰিবলৈ বিচাৰি আছে যে এই আইনখনৰ পূৰ্ণাংগ সংশোধন নহয়, আংশিক সংশোধন কৰি 21 চনত বঞ্চিত হোৱা শিক্ষানুষ্ঠানখিনিকহে প্ৰাদেশিকৰণৰ আওতালৈ নিব, কিছু সংশোধন কৰিব। যেনে
কলেজসমূহৰ ক্ষেত্ৰত অন্যান্য কোনো নথিপত্ৰক প্ৰাধান্য নিদি NOC-ক প্ৰাধান্য দি কলেজখিনি চিলেকশ্যন কৰিব বা বাছনি কৰিব। তাৰপিছত হাই ছেকেণ্ডাৰী ছিনিয়ৰ ছেকেণ্ডাৰী ক্ষেত্ৰতো তেখেতসকলে কৈছে যে যিখিনি পাৰ্মিশ্যন আছে সেৱা বা মানে কাউন্সিলৰ যিখিনি পাৰ্মিশ্যন আছে এই পাৰ্মিশ্যন থকাখিনিক অগ্ৰাধিকাৰ দিব। হাইস্কুলখিনিৰ ক্ষেত্ৰত যিহেতু আগৰ আইনখনত ক্লাছ 9টোক হাইস্কুলৰ প্ৰথম ক্লাছ হিচাপে ধৰা হৈছিল, এইবাৰ ক্লাছ 8টোক প্ৰথম ক্লাছ হিচাপে ধৰি ক্লাছ 8ৰ পাৰ্মিশ্যনটো যদি 2006 চনৰ 1/1/2006 চনৰ আগত যদি হয় তেতিয়াহ'লে সেই শিক্ষানুষ্ঠানখনক আওতাত ল'ব বুলি কৈছে। অৰ্থাৎ হাইস্কুলৰ ক্ষেত্ৰত ক্লাছ 9ৰ সলনি ক্লাছ 8টোক প্ৰথম ক্লাছ হিচাপে ধৰি যিখিনি শিক্ষানুষ্ঠান আওতাত আহিব সেইখিনিক আওতাত লোৱাৰ কথা তেখেতে অৱগত কৰিছে। ME স্কুলৰ ক্ষেত্ৰত স্পষ্টকৈ তেখেতে কোনো কথা অৱগত নকৰিলে। তেওঁলোকৰ ক্ষেত্ৰতো সেই পাৰ্মিশ্যন লাগিব বুলিয়ে তেখেতে ক'লে। আমি আমাৰ ফালৰ পৰা এটা আহ্বান জনাইছোঁ যে বাকী শিক্ষানুষ্ঠানক যিহেতু বিকল্প হিচাপে বিকল্প এটা নথিৰ কথা বা বিকল্প এটা সংশোধন কৰিছে, ME স্কুলৰ ক্ষেত্ৰতো এটা বিকল্প সংশোধনৰ প্ৰয়োজন। এই কথাটো আমি যুক্তি সহকাৰে তেখেতসকলৰ সন্মুখত উপস্থাপন কৰিছোঁ। নিম্ন প্ৰাথমিকৰ ক্ষেত্ৰত তেখেতসকলৰ যিটো পৰিদৰ্শন টোকা, এই পৰিদৰ্শন টোকাটোক প্ৰাধান্য দিব। আৰু ডাইস্কুটৰ ক্ষেত্ৰত যিখিনি শিক্ষানুষ্ঠান ডাইস্কুট ৰিলেটেড, এই ডাইস্কুটৰ ক্ষেত্ৰত চৰকাৰে আগৰ আইনখনত যিহেতু 9-10 ডাইচ বিচাৰিছিল, আমি এই 9-10 ডাইচৰ পৰিৱৰ্তে 17-18 ডাইচটো হ'ব লাগে আমি দৃঢ়তাৰে কথাখিনি উপস্থাপন কৰিছোঁ। অন্যহাতে শিক্ষকসকলৰ যিটো জইনিং, এই ক্ষেত্ৰত যোৱা 14 ডিচেম্বৰত আমাৰ লগত মাননীয় নাৰায়ণ কোঁৱৰ ছাৰ আৰু শিক্ষামন্ত্ৰী মহোদয়ে আলোচনা কৰিছিল, আমাক মাতি নিছিল। সেইদিনাখনে তেখেতে কৈছিল যে আমি সেই তাৰিখটোকে অৰ্থাৎ 31/12/2010টোকে বাহাল ৰাখিম বুলি কোৱাত আমি তাৰ প্ৰতিবাদ কৰিছিলোঁ। আৰু সেই তাৰিখটো থাকিলে যে প্ৰাদেশিকৰণ নহ'ব, প্ৰাদেশিকৰণ নামত এখন মানে নাটক হ'ব, এই কথাষাৰ কৈছিলোঁ। আৰু সেইদিনা নাৰায়ণ কোঁৱৰ ছাৰ আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে শিক্ষকসকলৰ 6 বছৰ অভিজ্ঞতা কাট অফ ইয়াৰৰ পৰা বা কাট অফ ডেটৰ পৰা 6 বছৰ অভিজ্ঞতা ধৰি শিক্ষকসকলক আওতাত ল'ম বুলি কৈছিল। কিন্তু কালি আকৌ তেওঁলোকে এই কথাখিনি সলনি কৰি আকৌ 31/12/2010 চনৰ কথা ক'ব বিচাৰিছিল। আৰু সেই মুহূৰ্তত সংস্থাই এই কথাটোৰ তীব্ৰ বিৰোধিতা কৰোঁ। আৰু এই 14 তাৰিখৰ ৰেফাৰেঞ্চটোৰে আমি সজোৰে দাবী কৰিছোঁ যে 2006 চনত 2021 চনত প্ৰাদেশিকৰণ কৰোঁতে অৰ্থাৎ 17-18 যিখন আইন, এই আইনখনত যিহেতু শিক্ষকসকলৰ 6 বছৰ অভিজ্ঞতা লৈ বা 6 বছৰ অভিজ্ঞতা ধৰি শিক্ষকসকলক আওতাত লৈছিল, সেইধৰণে এইবাৰো 6 বছৰ কৰিব লাগে। আৰু বিশেষকৈ বিজ্ঞান শিক্ষকৰ ক্ষেত্ৰত আমি এটা কথা কৈছিলোঁ যে বিজ্ঞান শিক্ষক যিহেতু নাথাকে শিক্ষানুষ্ঠানবিলাকত, তেওঁলোকে অন্য সুবিধা পালে গুচি যায়। বিজ্ঞান শিক্ষক নহ'লে যদি শিক্ষানুষ্ঠানসমূহ নচলে, সেয়ে বিজ্ঞান শিক্ষকৰ ক্ষেত্ৰত অতি কমেও 2 বছৰ ধৰি বা 2 বছৰ ইউডাইচত থাকিলে তেখেতকো আওতাত ল'ব লাগে বুলি আমি আমাৰ দাবী জনাইছোঁ। এইখিনি হ'ল আমাৰ দাবী। থোৰতে ইয়াৰ মাজত বহুত কথা আছে, কিন্তু শেহতীয়াকৈ তেওঁলোকৰ পৰা যথোচিত প্ৰত্যুত্তৰ বা তেওঁলোকৰ পৰা প্ৰতিশ্ৰুতি আমি যেনেধৰণে পাব লাগিছিল তেনেধৰণে পোৱা নাই। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ মানে যিটো বক্তব্য, এই বক্তব্যত কোনো প্ৰতিশ্ৰুতি ফুটি নুঠাকে থাকিল। গোটেই শিক্ষক কৰ্মচাৰীখিনিক প্ৰাদেশিকৰণ কৰাৰ সদিচ্ছা এই আলোচনাত প্ৰকট নহ'ল। আৰু অত্যন্ত এটা দুখ লগা কথা, সেইটো হ'ল যিখিনি
পাদেশীকৰণৰ পৰা বঞ্চিত হৈ থকা শিক্ষক কৰ্মচাৰী আছিল 2001, 2013 আৰু 2021 চনত। এওঁসকলক শিক্ষামন্ত্ৰীৰ ভাষ্যমতে যে চৰকাৰে এওঁলোকক পাদেশীকৰণ কৰাৰ কোনো পৰিকল্পনা কৰা নাই আৰু চৰকাৰে কোনোদিন এই বিষয়ে একো ভবাও নাই আৰু হেনো এই ফাইলবিলাক আৰু কোনোদিন এইখন চৰকাৰে নোখোলে। এনেধৰণে কথা তেখেতে মন্তব্য দিছে। আমি তাৰ বিৰোধিতা কৰিছোঁ। আমি যুক্তি সহকাৰে উপস্থাপন কৰিছোঁ যে কিয় হিন্দী শিক্ষকজনে পাদেশীকৰণ পাব লাগে, কিয় বিজ্ঞান শিক্ষকজনে পাব লাগে, কিয় সাধাৰণ শিক্ষকজনে পাব লাগে, LP স্কুলৰ শিক্ষকজনে কিয় নাপালে। এনেকৈ আমি এখন শোণিতপুৰৰ প্ৰাথমিক বিদ্যালয়ৰ কথা আমি উল্লেখ কৰিছোঁ। এই প্ৰাথমিক বিদ্যালয়খন 300 ছাত্ৰ ছাত্ৰী থকাৰ পিছতো তাত 2জন শিক্ষক দিয়া হ'ল, 3জন কিয় দিয়া নহ'ল, 4জন কিয় বাকীকেইজনক কিয় দিয়া নহ'ল, তাতে কিয় PTR-টো মেইনটেইন নহ'ল। এনেধৰণৰ কথাবিলাকো আমি আলোচনা কৰিছোঁ। এই কথাখিনি তেখেতে বিশেষভাৱে চাম বুলি কৈছে, কিবা হয়তো গণ্ডগোল আছে সেইকাৰণে হোৱা নাই বুলি কৈছে। এনেধৰণৰ কথাখিনি পাতি তেখেত কেবিনেটৰ সময় হোৱাৰ বাবে সোনকালে গুচি গৈছে। আমি আচলতে যেনেধৰণে আশা কৰিছিলোঁ যে আমাক তেখেতে যিহেতু চিঠি দি মাতি নিছে, এটা গোটেই কথাখিনি বিশ্লেষণ কৰিব পৰাকৈ, গোটেই কথাখিনি উপস্থাপন কৰিব পৰাকৈ আমাক যথেষ্টখিনি সময় দিব আৰু যোৱাকালি দেওবাৰ আছিল। তাৰপিছতো কিন্তু আমি পৰ্যাপ্ত আমাক সময় মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে নিদিলে আৰু আলোচনাটোৰ যদিও প্ৰথমতে বহুত সৌহাৰ্দ্যপূৰ্ণ আছিল, সমাপ্তি কিন্তু সৌহাৰ্দ্যপূৰ্ণ হৈ থকা নাই আৰু সেই এনেদৰে আমি সভাকক্ষ ত্যাগ কৰিব লগা এটা পৰিস্থিতি হ'ল। আৰু যি নহওক শ্ৰদ্ধা শিক্ষাগুৰুসকল, আমি অকণমান অপেক্ষা কৰিব লাগিব। আজি মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউ তেখেতে বাজেট এইবছৰৰ 25-26 বাজেটখন বিধানসভাত উপস্থাপন কৰিছে। এই বাজেটত পাদেশীকৰণৰ বিষয়টো তেখেতে উল্লেখ কৰিছে, কিন্তু তাত এটা আমাৰ আশা আছে, আপত্তি আছে। সেইটো হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ ফেচবুক লাইভ বা সংবাদ মেলত তেখেতে এটা কথা স্পষ্টভাৱে কৈছিল যে যিসকল শিক্ষানুষ্ঠানৰ মাটি নাছিল বা 6 চনৰ আগত তেখেতসকলৰ মাটি স্কুলৰ নামত নামজাৰি হোৱা নাছিল, তেনে শিক্ষানুষ্ঠানবিলাকক এইবাৰ আওতাত ল'ব, যিহেতু বসুন্ধৰা আহিছে আৰু বসুন্ধৰাৰ জৰিয়তে সেই শিক্ষানুষ্ঠানবিলাকে মাটিটো এইবাৰ নামজাৰি কৰিব পাৰিব আৰু তেতিয়া শিক্ষানুষ্ঠানখিনি আওতাত পৰিব। কিন্তু আজি বিত্তমন্ত্ৰী ডাঙৰীণীয়ে বিধানসভাত তেখেতৰ বাজেটত যেতিয়া উল্লেখ কৰিছে যে 1/1/6 চনৰ আগৰ মাটি ৰিকগনাইজ 1/1/6 আগত হ'ব লাগিব, পাৰ্মিশ্যন 1/1/6 আগত হ'ব লাগিব, এই গোটেই কথাটো এটা বিসংগতিপূৰ্ণ কথা এটা আমাৰ পৰিলক্ষিত হৈছে। আমি ইতিমধ্যে ফেচবুকত ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আৰু হয়তো আমি 2 দিনতে আকৌ সংবাদ মেল পাতি এই চৰকাৰৰ যিখিনি সিদ্ধান্ত, এই সিদ্ধান্তখিনি ৰাজহুৱা কৰিবৰ কাৰণে আমি আহ্বান জনাম। তেওঁলোকৰ যি এটা প্ৰচেছত গৈ আছে, নিশ্চয় খুব কম দিনৰ ভিতৰত এখন ড্ৰাফ্ট কমিটি হ'ব আৰু ড্ৰাফ্ট কমিটি হোৱাৰ লগে লগে আমাৰ বিষয়বস্তুখিনিৰ এমেণ্ডমেণ্টৰ এটা ড্ৰাফ্ট হ'ব। আমি জনাত কেবিনেট উপসমিতিখনেই তেওঁলোকৰ প্ৰতিবেদনখন এতিয়ালৈকে ছাবমিট কৰা নাই। প্ৰতিবেদনখন দিয়াৰ পিছত নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই কথাখিনি চালি জাৰি চাব আৰু তেওঁ কোৱা কথাখিনি যাতে তেওঁ আখৰে আখৰে পালন কৰিব, এই কথাটো আমি আশা কৰিছোঁ, বাঞ্ছা কৰিছোঁ আৰু সকলো শিক্ষককে অকণমান ধৈৰ্য সহকাৰে থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এটা কথা কওঁ যে আমাৰ দাবীবিলাক চৰকাৰে মানি নোলোৱাৰ বা চৰকাৰে মানি ল'বলৈ অমান্তি হোৱাৰ আমাৰ গাতো কিছুমান দুখ আছে। আমি শিক্ষকসকল ভাগ ভাগ হৈ আছোঁ। ইতিমধ্যে আমি ভাগ ভাগকৈ আপোনালোকে গমে পায় বহু শিক্ষকে মেমৰিণ্ডাম দিলে। মেমৰিণ্ডাম দি উঠাৰ পিছত শিক্ষকসকলৰ ঘৰত আৰু ধুনীয়াকৈ আছে। এতিয়া কথাটো হ'ল আমাক ইতিমধ্যে যেতিয়া মাতিলে বা সদৌ অসম অপাধৃত শিক্ষক কৰ্মচাৰী সংস্থাক যেতিয়া
পত্ৰযোগে আমন্ত্ৰণ জনালে লগে লগে আমি গম পাইছোঁ এই সন্থাবিলাকৰ যিবিলাক মুৰব্বী, যিবিলাক বাবু সংগঠন, এই বাবু সংগঠনৰ মুৰব্বীবিলাকে আকৌ কাৰ্যালয়ত ফোন কৰি আমাৰ আলোচনাটো বিফল কৰিব পাৰি নেকি, বা আমাক আলোচনাত নমতাকে থাকে মানে আলোচনাটো কেঞ্চেল কৰিব পাৰি নেকি, এনেধৰণৰ বিভিন্ন মানে হেঁচা প্ৰয়োগ কৰা বুলি আমাৰ ওচৰত খবৰ আহিছে। এইবিলাক শিক্ষক হিচাপে কৰিব নালাগে। কালি যিটো কালিৰ আলোচনাৰ পৰা যথেষ্টখিনি শিক্ষকসকল উপকৃত হ'ব বুলি আমি ভাবিছোঁ। আমাৰ দাবীখিনি নিশ্চয় চৰকাৰে বিবেচনা কৰিব বুলিও আমি আশা ৰাখিছোঁ। ধন্যবাদ।